2 নম্বৰ অংকটো আছে cos 38 degree into cos 52 degree minus sin 38 degree into sin 52 equal 0. গতিকে আমি কেনেকৈ কৰিম solve to left hand side equal cos 38 degree cos 52 degree minus sin 38 degree sin 52 degree. Next time আমি কি কৰিম cos 38 cos 52 ইয়াৰে হলনি আমি লিখিম cos 38 ৰ হলনি লিখিম 90 minus 52 কৰিলে হে 38 হ'ব লগতে cos 52 minus ঠিক একেদৰে sin 38 ৰ হলনি লিখিম 90 38 ৰ পূৰক কোণ হল 52 গতিকে 52 লগতে sin 52 cos 90 minus 52 আমি জানো যে cos 90 minus a equal sin a গতিকে এই হিচাপে আমি ইয়াক সৰি এটা ভুল হৈছে কৰবাত cos 52 না ঠিক আছে তে আমি পালো এইবাৰ sin 52 degree cos 52 degree minus sin 52 degree আৰু sin নহয় to cos হ'ব cos 52 degree আৰু sin 52 degree গতিকে আমি কি পাই আছো এইখিনিৰ লগত এইখিনি সেম আছে sin 52 cos 52 sin 52 cos 52 গতিকে ইকুৱেল ভ্যালু আছে আমি 0 লিখিম হৈ গ'ল to equal right hand side. Next আহিছো আমি 3 নম্বৰ অংকটো লৈ